আছো বৰ্তমান ৰাজস্থানত বিশেষকৈ গৰু বহুত পোৱা যায় মানে গৰুৰ গাখীৰ উৎপাদনত ৰাজস্থান বহুত মানে চহকী ৰাজ্য ইয়াতে মানে গৰু আৰু ছাগলী দুয়োটাই আছে ছাগলী গৰু ভেড়া তথাপি মানে গাখীৰ ইয়াতে বহুত উৎপাদন হয় সাধাৰণতে ফাৰ্মিংবিলাকত এতিয়া যেতিয়া মানে চাকৰি পাবলৈ নোহোৱা হৈছে এনে সময়ত মানে আমাৰ যুৱ প্ৰজন্মই ফাৰ্মিঙৰ প্ৰতি আগবাঢ়ি আহিছে কিন্তু কোনটো ফাৰ্মিং কৰিম গৰুৰ ফাৰ্মিং নে ছাগলী ফাৰ্মিং কৰিম সেইটো এটা মানে চিন্তনীয় বিষয় মই আজি গৰুৰ ফাৰ্মিঙৰ ওপৰত ডায়েৰী ফাৰ্মিঙৰ ওপৰত সৰু এটা চমু ভিডিঅ' বনাইছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আহক ভিডিঅ'টো চাওঁ পশুপালনৰ ক্ষেত্ৰত হাৰিয়ানা আৰু ৰাজস্থান এই দুয়োখন মানে ৰাজ্য পাঞ্জাৱ লগতে তিনিখন ৰাজ্য মানে বহুত আগবঢ়া অনলি পশুপালনৰ ক্ষেত্ৰতে নহয় ধৰক কৃষি প্ৰযুক্তি এই গোটেইখিনিতে মানে অসমৰ সকলোতকৈ আগবঢ়া ৰাজ্য এইখন পাঞ্জাৱ সকলোতকৈ বেছি আগবঢ়া মোৰ দৃষ্টিত বাকী ৰাজস্থান আৰু হাৰিয়ানা মানে সমানে আগবঢ়া তো এতিয়া বৰ্তমান মই ৰাজস্থানত আছোঁ ৰাজস্থানত এয়া গৰু ইয়াতে মানে বেছিভাগ মানে দেশী গৰুৰ ফাৰ্ম কৰা হয় দেশী গৰু বুলি ক'লেও ৰাজস্থানৰ দেশী গৰু আৰু আমাৰ অসমৰ দেশী গৰুৰ মাজত বহুত পাৰ্থক্য আছে ৰাজস্থানত মানে বিশেষকৈ ৰাঠি থাৰপাৰকাৰ গিৰ এই তিনিটা মানে দেশী গৰু হিচাপে পোৱা যায় আৰু এইকেইটাত আপোনাৰ আমাৰ সকলোৱে জানে কি মানে অসমত গিৰ গৰু বা ৰাঠি গৰুৰ দাম কেনেকুৱা ভিডিঅ'টোত গৰুকেইটাৰ চাইজকেইটা হয়তো সৰু সৰু দেখিছে মানে যেন লাগিছে কিন্তু আচলতে বহুত প্ৰকাণ্ড গাই পোৱালিবিলাক মানে তাৰ চেউৰীবিলাক দমৰাবিলাক বলদবিলাক তো গোটেইবিলাকে মানে বহুত ডাঙৰ চাইজৰ হয় বহুত ডাঙৰ হয় আৰু ইহঁতৰ বিশেষত্ব হ'ল ইহঁতে বহুত গাখীৰ উৎপাদন কৰিব পাৰে মানে এজনী গিৰ গাই 15 লিটাৰ 18 লিটাৰৰ গাখীৰ দিয়ে ৰাঠি গাই এজনী মানে 15 লিটাৰ 17 লিটাৰৰ গাখীৰ দিয়ে তো এনেকুৱা দেশী গৰু হ'লেও মানে ইহঁতৰ মানে দুগ্ধ উৎপাদন ক্ষমতাটো অত্যাধিক সেইকাৰণে মানে ছাগলী এইটো গৰুৰ মানে বাহন চাপ মানে ইমান ডাঙৰ এইবাৰ বাটবিলাক দেখিলে আপুনি ডাঙৰ জাৰ্চি গাই বা SF গাইৰ মানে যিখন বাহা থাকে গাখীৰৰ তাতকৈ মানে বেছি ডাঙৰ ইহঁতৰ চাই ভাল লাগে মানে গৰুবিলাক চালে মানে দেখিব কিমান শাইনিং গৰু মানে কিমান ধুনীয়া মানে জিলিকি থকা গৰু তাৰপিছত সিহঁতৰ চেহেৰা চাক একদম জিলিকি আছে তো এইফালৰ পৰা মানে ৰাজস্থানত গৰুৰ ওপৰত বিশেষ মানে যত্ন লোৱা হয় আৰু গৰু মানে বহুত সফল আৰু তাতে মানে দুগ্ধ উৎপাদন ক্ষেত্ৰতো গাখীৰৰ দাম আমাতকৈ বহুত কম 35 টকা 40 টকাত মানে এক নম্বৰ গাখীৰ তাত পোৱা যায় এইবিলাক দেশী গৰুৰ যিবিলাক আমাৰ ইয়াতে হয়তো 60 টকা 70 টকা হ'লই সেইবিলাক গাখীৰ তাতে 35 টকা 40 টকাত পোৱা যায় তথাপিও মানে ভাল মানে গৰু দুগ্ধ উৎপাদন কৰে তাতে তো এই মানে এনেকুৱা ধৰণৰ গৰু ইহঁতৰ লগত যদি আৰু মানে আমি ক্ৰছ কৰিব পাৰোঁ তেতিয়াহ'লে ইহঁতৰ উৎপাদন ক্ষমতা 20-22 লিটাৰলৈ পাৰ হৈ যাব পাৰে যিসকল লোকে মানে যুৱচামে মানে ফাৰ্ম এখন কৰি নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছে বা ভাবে তো তেনে লোকসকলে মানে ফাৰ্ম এখন খুলিব পাৰে কিন্তু কথা হ'ল ছাগলী ফাৰ্ম নে ডেয়াৰী ফাৰ্ম আজি ছাগলী ফাৰ্মৰ বিশেষ মই নকওঁ কিন্তু যোৱা 3টা বছৰত যিটো দেখিছোঁ মানে ডেয়াৰী ফাৰ্মত বা দুগ্ধ উৎপাদনৰ ফাৰ্মত মানে যিটো সফলতা পোৱাৰ সম্ভাৱনাটা বেছি মানে যেনেকুৱা ছাগলী ফাৰ্মত তাতকৈ অলপ কম ছাগলী ফাৰ্মত আপুনি লাভৰ কাৰণে বহুত সময় অপেক্ষা কৰিব লাগে ডেয়াৰী ফাৰ্মৰ ক্ষেত্ৰত মানে সেইটো নহয় সাধাৰণতে কি হয় ডেয়াৰী ফাৰ্মবিলাক মানে যদি গাই চিলেকশ্যন ভালকৈ কৰা যায় আৰম্ভ কৰোঁতে যদি দুজনী গাই আনি পেলাই চিলেকশ্যন কৰোঁ আমি নতুনকৈ জগা পাই এইটো গৰুৰ বাটটো চাওক কিমান ডাঙৰ মানে ইয়াৰ বাহন চাওক কিমান ডাঙৰ এই গাইজনীৰ তো এনেকুৱা এইবিলাক এইটো পিয়ৰ ৰাঠি গৰু তো এনেকুৱা গাই গৰু দুজনীমান নতুনকৈ জগা গাই লৈ আৰম্ভ কৰিব পাৰিলে 15 লিটাৰ যদি গাখীৰ আমাৰ অসমত পায় তেতিয়াহ'লে মানে এজন যুৱক সেই দুজনী মানে পালন কৰিয়ে স্বাৱলম্বী হ'ব পাৰে তেওঁক তেতিয়া মানে উপাৰ্জনৰ কাৰণে 2 বছৰ অপেক্ষা কৰিবলগীয়া নহয় কিন্তু আমাৰ ছাগলী ফাৰ্মত কি হয় ছাগলী ফাৰ্ম এখন খুলি মানে 2 বছৰ 2.5 বছৰমান ফাৰ্মৰ মানে ইনকামৰ কাৰণে অপেক্ষা কৰিব লগা হয়
সেইভাবে মানে ছাগলী ফাৰ্মটো অলপ কষ্টকৰ বেছি হয় আৰু ছাগলী ফাৰ্মত কি হয় ধৰক আপোনাৰ তাত দুজনী গাই আছে দুজনী গাইৰ মেইনটেনেন্স বা বেমাৰৰ কম হয় যেতিয়া আপোনাৰ তাত 50জনী ছাগলী থাকিব যেহেতুকে 50টা জীৱ তো গোটেইকেইটাৰে মানে বেমাৰ আজাৰ থাকে তো মানে বেমাৰ আজাৰ বহুত হয় ছাগলীৰ ক্ষেত্ৰত কাৰণ সংখ্যাটো বেছি যে আৰু গৰুৰ ক্ষেত্ৰত সেইটো নহয় চাওক এইজনী কিমান ধুনীয়া মানে গৰু গল বিচনীখন চাওক কিমান ওলমি আছে আৰু পেটৰ নাইটো চাওক মানে গাই এইজনী মানে দমৰা নহয় আমাৰ ফালে দমৰা গৰুৰো কিজানি ইমান ওলমি নাথাকে তো গাই এজনী মানে পেটৰ নাড়ীটো মানে ইমান ওলমি আছে তো সেইফালৰ পৰা মানে ডেইৰী ফাৰ্ম উপযোগী মানে আপোনাক যদি তৎক্ষণাত ইনকাম লাগে আজি আপুনি আৰম্ভ কৰিছে আৰু অহাকালিৰ পৰা যে ইনকাম লাগে তেনে ক্ষেত্ৰত ডেইৰী ফাৰ্ম খুলিব পাৰে ডেইৰী ফাৰ্মত দুজনী ভাল জাতৰ নতুনকৈ জগা গাই গৰু ফাৰ্মত বিচাৰিলে পোৱা যায় তো ফাৰ্মৰ পৰা দুজনী ভাল গৰু মানে গাভিনী গৰু বা নতুনকৈ জগা গৰু লৈ পেলাই আৰম্ভ কৰিলে তাৰে নেক্সট দিনৰ পৰাই উপাৰ্জন পাবলৈ সক্ষম হ'ব পাৰে আৰু তাৰ পৰা যেনেকৈ মানে দুগ্ধ উৎপাদন বাঢ়ি থাকিব ইনকাম এটা আহি থাকিব আপুনি দুজনীৰ পৰা তিনিজনীৰ পৰা চাৰিজনী এনেকৈ লাহে লাহে ফাৰ্মখন বঢ়াই যাব পাৰে ছাগলীৰ ক্ষেত্ৰত সেইটো অলপ অসুবিধা হয় লগতে গৰুৰ লগতে বা দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত মহৰো মানে ফাৰ্ম কৰিব পাৰে আমাৰ অসমত সাধাৰণতে পোৱা মহবিলাক বেলেগ সেইবিলাক দেশী মহ সেইবিলাক 2 লিটাৰ 3 লিটাৰ গাখীৰ দিয়ে এইজনী যে মহজনী দেখিছে এইজনী হ'ল মুৰ্ৰা বুলি কয় মুৰ্ৰা মানে নামৰ মানে গৰু তো তেনে মহৰ পৰাও ভাল উৎপাদন পাব পাৰি ফাৰ্ম এখন সাধাৰণতে গৰুৰ ফাৰ্ম এখন খুলিবলৈ হ'লে সাধাৰণতে এনেকৈ পকী ঘৰ এটা বনাই ল'ব লাগে যদি টকাৰ অভাৱ হয় মজিয়াখন পকী কৰি ছাইডৰ বেৰাবিলাক বাঁহেৰে দি পেলাই হ'লেও ৰাখিব পাৰে এনেকৈ দুগ্ধ ফাৰ্ম এখন আৰম্ভ কৰিব পাৰি আৰু এনেকৈ ফাৰ্ম এখন আৰম্ভ কৰিলে অতি সহজে মানে অতি কম দিনৰ ভিতৰতে ইনকাম এটা আহিব পাৰে দুজনী আপুনি গাই লওক তাৰে লগত দুজনী চেউৰী ভাল জাতৰ চেউৰী দুজনী ল'লে গাইজনী গাখীৰ দি থাকোঁতে চেউৰী দুজনী গৰম হৈ যাব সেইটোত আহিব তেতিয়া তাৰে পিছত কিছুদিন পিছতে যেতিয়া গাই দুজনী মানে গাখীৰ অলপ কমি যাব তেতিয়ালৈ মানে গাই দুজনীও গৰম হ'ব আৰু চেউৰী দুজনীও গৰম হৈ পেলাই জগিবৰ হ'ব বা জগিব তো তেতিয়া আপোনাৰ এটা চাৰ্কেল এটা চলি থাকে এনেকৈ দুগ্ধ ফাৰ্ম এখন আৰম্ভ কৰিব পাৰি মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মই মানে যিটো দেখিছোঁ সেইফালৰ পৰা মানে ছাগলী ফাৰ্মতকৈ ডেইৰী ফাৰ্মৰ মানে উপযোগিতাটো বেছি আৰু ডেইৰী ফাৰ্মৰ মানে সফল হোৱাৰ সম্ভাৱনাটো বেছি ছাগলী ফাৰ্মত অলপ সেইটো সম্ভাৱনা অলপ কম থাকে কাৰণ সময় বহুত লাগে ছাগলী ফাৰ্ম এখন আৰম্ভ কৰি মানে উপাৰ্জন হ'লৈ বহুত এটা লং সময় এটা দিব লাগে তো সেই সময়খিনি যদি আমি দিব নিবিচাৰোঁ বা দিব নোৱাৰোঁ তেতিয়াহ'লে আমি ডেইৰী ফাৰ্ম আৰম্ভ কৰি মানে ভাল ব্ৰিডৰ মানে গৰু দুজনী লৈ পেলাই আৰম্ভ কৰিলে সফল হোৱাৰ সম্ভাৱনা বেছি থাকে আজিলৈ মানে ভিডিঅ'টো যদি ভাল পালে কিবা যদি জ্ঞানবৰ্ধক হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু যদি ফেচবুকত চাইছে চেনেলটো ফ'ল' কৰি দিব ধন্যবাদ